যিকোনো কথাতে অভাৰ থিংকিং কৰাটো বেয়া কথা। কিন্তু আজি আপোনালোকক অভাৰ থিংকিং কৰা মানুহৰ 3টা শক্তিশালী গুণৰ বিষয়ে ক'বলৈ গৈ আছে। নম্বৰ 1 হৈছে যে অভাৰ থিংকিং কৰা মানুহে কিছুমান কথা আগতীয়াকৈ গম পাই যায়, যিটো সাধাৰণ মানুহে হয়তো গমেই নাপায়। কাৰোবাৰ মনত চলি থকা মিছা কথা, ষড়যন্ত্ৰ, বিশ্বাসঘাতকতা আৰু কিছুমান ভৱিষ্যতত হ'ব লগা সমস্যাৰ বিষয়ে এওঁলোকে আগতীয়াকৈ গম পাই যায়। নম্বৰ 2 হৈছে যে অভাৰ থিংকিং কৰা মানুহে ভৱিষ্যতৰ সঠিক অনুমান লগাব পাৰে। যিহেতু অভাৰ থিংকিং কৰা মানুহে যিকোনো কথাই বহুত চিন্তা চৰ্চা কৰে, সেইবাবে তেওঁলোকে ভৱিষ্যতত কিছুমান কামক লৈ ভাল হ'ব নে বেয়া ৰিজাল্ট হ'ব সেই কথা তেওঁলোকে আগতীয়াকৈ গম পাই যায়। আৰু এওঁলোকৰ এনেধৰণৰ অনুমান ভৱিষ্যতত গৈ প্ৰায় সঁচা প্ৰমাণিত হয়। আৰু শেষত নম্বৰ 3, অভাৰ থিংকাৰ মানুহে কেতিয়াও আপোনাক বিশ্বাসঘাতকতা বা দুখ নিদিয়ে। কাৰণ অভাৰ থিংকিং কৰা মানুহে তেওঁলোকৰ প্ৰতিটো পদক্ষেপ লোৱাৰ আগতে হাজাৰবাৰ চিন্তা কৰে যে সন্মুখৰ মানুহজনে কেনেকুৱা অনুভৱ কৰিব। গতিকে এনে মানুহৰ মনটো সদায় চাফা হয় আৰু এনে মানুহে আপোনাক কেতিয়াও বিশ্বাসঘাতকতা বা দুখ দিব নোৱাৰে। এইটো কথা ঠিক যে অভাৰ থিংকিং কৰা মানুহ অলপমান খঙাল হয় বা অভিমানী হয়। সৰু সৰু কথাতেই অভিমান ধৰে বা খং কৰে। তথাপিতো এওঁলোকে কেতিয়াও আপোনাক বিশ্বাসঘাতকতা বা দুখ নিদিয়ে।